নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। কেইজনীমান ছাগলী দেখাম, প্ৰেগনেণ্ট আৰু ক্ৰছত আছে দুজনীমান, F1তো আছে। তো ফুল প্ৰেগনেণ্ট, এজনী হয়তো 5 দিন 10 দিন সেনেকুৱা ল'ব। সেইজনী আপোনাৰ ধৰক 15-20 দিন ল'ব। সেইজনী 2 মাহমান ল'ব। এজনী জাষ্ট গাভিনী হৈছে আৰু এজনী আছে F1, সেই সিফালে শুই আছে। তো দাদাই কৰে চাকৰি মেডিকেল বিভাগত চাকৰি কৰি দাদা অলপমান ইপিনে সিপিনে দৌৰিব লগা হৈছে। দৌৰিবৰ কাৰণে দাদাই মানে টাইম দিব পৰা নাই। আগতে নাছিলে দাদাৰ তেনেকৈ চাকৰি, তো চাকৰিটো হোৱা বেছি দিন হোৱা নাই। তো ত'ত 2-3 দিনৰ কাৰণে ঘৰত নাহে। তো তেনেকুৱা ছাগলীখিনি খুব বেছি কষ্ট পায়। তো সেইকাৰণে দাদাই মানে মোক ক'লে কি, ললিত এই ছাগলীকেইটা মই বেচিম, যদি কোনোবা ভাল কাষ্টমাৰ পায় তো তেনেহ'লে জনাব দিছে। খাচীখিনি কথা কোৱা নাই, খাচীখিনি ল'ব নালাগে পোহনীয়া মানুহে। কিন্তু এই 5জনী মাইকী ছাগলী F1 3জনী আছে, এজনী 2জনী 3জনী। এই 3জনী F1 হয় আৰু এইজনী চবতকৈ মেইন ছাগলীজনী হয়। এই গোটেইকেইটা ছাগলী হৈছে। এইজনী এই ক'লাজনী, এই ক'লাজনী পে গোটেইখিনি ছাগলী হৈছে। আৰু সেইজনী এজনী কিনা ছাগলী আছে। বগাজনী কিনানে? এই ঘৰতে হোৱা ক'লাজনী পে আচ্ছা। এই ক'লাজনী পে গোটেইখিনি ছাগলী হোৱা। তো যিমানখিনি ছাগলী দাদাৰ ঠাইত আছে গোটেইখিনি এই ক'লাজনীৰ পৰা হোৱা। কোনোবাই যদি মানে ফোন কৰি দাদাক কয়, তো দাদাৰ পৰা আপোনাৰ এই ছাগলীকেইটা মাইকীকেইটা লওঁ বুলি ক'লে গোটেইকেইটা ল'ব পৰা যাব। আৰু পোহনীয়া মানুহকহে বেচিব, যিবিলাকে মানে পুহিব, যোনে ফাৰ্ম খুলিছে তেওঁকহে বেচিব। আৰু কি কয়, ট্ৰান্সপৰ্টিং ব্যৱস্থা হৈ যাব এইপিনে যোৰহাট, শিৱসাগৰ, গুৱাহাটীলৈকে। তাকে সিপিনে গুৱাহাটীলৈকে যোনে বিচাৰে ট্ৰান্সপৰ্টৰ সুবিধা আছে। প্ৰেগনেণ্ট আছে, দায়িত্ব থাকিব, একো কথা নাই। মই ল'ম দায়িত্ব একদম ঘৰ পোৱাই দিয়ালৈকে। তো আপোনালোকে দাদাক কণ্টেক্ট কৰিব যদি কোনোবাই ভাবে কি ভাল ব্ৰিডৰ ছাগলী লওঁ। এজনী চাওক, এজনী প্ৰেগনেণ্ট হৈ আছে আৰু খুব ধুনীয়া সিহঁতে পোৱালি দিয়ে। আপোনালোকে এই পোৱালিখিনিতে গম পাব পাৰে, দুটাকৈ পোৱালি দিয়া। এইজনী চাওক, এইজনী লগৰ বেলেগ মতা এটা আছিলে, বিক্ৰী হ'ল। সেই দুটা এহাল হয়, এইজনী সেইটো এটা হয়, সিপিনে আৰু এটা গৈছে। তো সিহঁতৰ পোৱালি হয়। এইজনী এবাৰ হয়তো 3টাও দিব পাৰে দাদা, গম নাপায়, কেতিয়াবা দিয়ে না, দিছে না 3টা। তো এইজনী। তো চাওক, আপোনালোকে কোনোবাই যদি লওঁ বুলি ভাবে কণ্টেক্ট কৰিব দাদাক, নম্বৰ দি দিম, আপোনালোকে ল'ব পাৰিব। থেংক ইউ, অল দ্য বেষ্ট।